हेलो बंधुवर आपनलोকৰ খবৰ কেনেকুৱা আশা কৰো आपनलोকৰ খবৰ ভাল সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅলে আহক ভিডিঅটো আৰম্ভ কৰো সকলো এবাৰ চাও আপোনালোকে জানে নে চাৰিওফালৰ পৰা বানপানী আমাক আগুৰি ধৰিলে হয় হৌৱা মোৰ পিছফালে তিলিকা বাগানখন গছপুলি আৰু কলপুলি ৰোৱা আৰু সেউজীয়া আমাৰ পথাৰখন পানীৰ তলত হয় মই খুজকাৰি আহি থকাটোৱে আমাৰ ঘৰলৈ সোমাই আহাৰ ৰাস্তা গোটেই পথাৰখন পানী 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 আৰু পানীয়ে খুখিনিত বনোৱা ঘৰকিটা পানী আধালৈকে পালে ঘৰকিটাৰ সন্মুখত যে দেখা পাইছে সেই ডমটো বৰধানৰ খেৰৰ আহক এবাৰ আমাৰ ঘৰটো পৰিদৰ্শন কৰো ওপৰে ওপৰে হাঁহ পোৱালিকেইটা চোতালতে চৰি আছে এইটো আমাৰ ঘৰটো এয়া গুহালি ঘৰ ছাগলী ঘৰ এয়া আগফালে আমাৰ পানী এইকেইটা আমাৰ গৰুকিটা এতিয়া কোনফালে ওলাই যাব ইহঁতে চাৰিওফালে পানী যেতিয়া ঘৰতে খোৱাৰ ব্যৱস্থাটো কৰি দিব লাগিব আৰু এইয়া আমাৰ বাইদেউহঁত আছেই নহয় গৰালতে ইহঁতকো পাত পটুৱা কাটি দিব লাগিব হাঁহকেইটাও পেক পেকাই আছে ওলাই যাবলৈ লাগে এতিয়া ক'ত ওলাই যাব ইমান পানী আৰু এইয়া জলকীয়া ৰুইছিলোঁ নহয় লাগিছে পকিছে পানী বাঢ়ি থাকিলে জলকীয়া কেইজোপাও মৰিব এইটো সাইড আমাৰ ঘৰৰ বেক সাইড এইফালে আছে কলগছ অমিতা তামোল গছ আৰু আছিলে উলকচু ভোগকচু ৰঙলাও এইবোৰ পানীত তল গ'ল আপোনালোকৰো বাৰু কৰবাত কেতিয়াবা কেনেবাকে বানপানীয়ে অপকাৰ কৰিছে নেকি অনিষ্ট কৰিছে নেকি জনাবচোন আমাৰটো দেখিছে ৰাস্তা গ'ল পথাৰ গ'ল খেতি গ'ল গৰু ছাগলীৰ ঘাঁহ নোহোৱা হ'ল হাঁহ চৰিবলৈ গোটেইখন সাগৰ হ'ল এইটো আকৌ আমাৰ গাঁৱলৈ সোমাই অহা ৰাস্তা এইটো ৰাস্তা ওখ নতুনকৈ পকিও হ'ল এইখন আমাৰ সাপ্তাহিক বজাৰখন এসপ্তাহত দুদিন হয় দেওবাৰ আৰু বৃহস্পতিবাৰ আজি দেওবাৰ বজাৰলৈ গৈ অলপ বজাৰ কৰিলোঁ আগতে পানী হওঁতে নাও চলাইছিলোঁ ভোৰ চলাইছিলোঁ এতিয়া ভাল পাইছিলোঁ ফূৰ্তি লাগিছিলে আৰু এতিয়া দুখ লাগে হাতেৰে কৰা খেতিবোৰ যেতিয়া বলিয়া বানে মাৰি নিব দুখনো কাৰ নালাগিব আৰু এই বানপানীৰ কবলত পৰি অকল আমাৰ বুলিয়ে নহয় আমাৰ অঞ্চলৰ প্ৰতি ঘৰ মানুহৰ যথেষ্ট পৰিমাণৰ ক্ষতি হৈছে আমাৰ অঞ্চলৰ কিছু সংখ্যক মানুহ বহুত দ ঠাইত বসবাস কৰাৰ বাবে বহু কম সময়তে তেওঁলোকৰ ঘৰ জলমগ্ন হৈ পৰে তেওঁলোকক SDRFৰ টিমে যেনিবা গাঁৱৰ গাঁও প্ৰধানৰ সহযোগত ওখ ঠাইলৈ অনাৰ ব্যৱস্থা কৰিছে এতিয়া সকলোৰে মনতে এটাই উৎকণ্ঠা সেইটো হ'ল পানী শুকাব কেতিয়া এতিয়া হয়তো চৰকাৰৰ যোগান বিভাগে গৰু ছাগলীৰ কাৰণে দানা আৰু মানুহৰ কাৰণে ৰিলিফৰ ব্যৱস্থা কৰিব কিন্তু সেয়া কিমান দিনলৈ ৰিলিফৰ নামত দিব অলপমান চাউল কেইটামান দালি দিলে আকৌ অকণমান তেল আমি বাৰু এনেকৈ দালি ভাত খাই জীয়াই থাকিম নেকি অকল আপোনালোকক ভোটটো দিবৰ বাবেই 4-5 দিন হ'ল পানী সোমোৱা ৰিলিফৰ নামত সেইখিনিও নাই মুঠতে যিমানে ৰাইজলৈ দুৰ্যোগ আহিব সিমানে নেতা পালিনেতাৰ পকেট গৰম হ'ব কিমান দিনলৈ এতিয়া ঘাঁহ নগজিব খেতি নহ'ব পথাৰত ঘাঁহ গজালৈকে গৰু ছাগলীয়ে কি খাব ইফালে খেতি নোহোৱালৈকে মানুহ কেনেকৈ চলিব এই বানপানীটো একেবাৰে নোহোৱা ব্যৱস্থা কৰিব নোৱাৰিনে এনেকুৱা কি কৰিলে বাৰু একেবাৰে বানপানী নোহোৱা হ'ব কোনোবাই জানিলে জনাবচোন শেষত সকলোকে ধন্যবাদ জনাই আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় বাই বাই